উপস্থিত হৈছোঁ চমৰীয়া সত্ৰত আৰু এইটো হৈছে বৰবিষ্ণু আটাৰ দ্বাৰা প্ৰতিষ্ঠিত বুলি ক'ব পাৰি আৰু আমি অলপ আগুৱাই যাম চাম এই সত্ৰখন। আজি যিহেতু ৰবিবাৰ হয় ইমান মানুহৰ সমাগম হোৱা নাই, তথাপিতো আমি অলপ আগবাঢ়ি গৈ থাকিম। ইয়াতে একচুৱেলি নিৰ্মিত বস্তু। ৰাতিপুৱা আবেলি আৰু ৰাতিৰ ভাগত তিনিটা প্ৰসংগ হয় আৰু এই তিনিটা প্ৰসংগ মিলি 14 প্ৰসংগ হয়। ইয়াতে আমাৰ 14 প্ৰসংগ চলে। সন্মুখত ভাগৱত স্থাপনা ৰখা হৈছে আৰু এইটো ঈশ্বৰ মূৰ্তি এনে মানুহে যাতে সহজতে বুজি পায় তাৰ কাৰণে চতুৰ্ভুজ বিগ্ৰহ মূৰ্তিটো ৰখা হৈছে। এইটো বৰবিষ্ণু আটাৰ দ্বাৰা প্ৰতিষ্ঠিত হয় নেকি? এইটো মহাপুৰুষ মাধৱদেৱে ইয়ালৈ আহিছিল। তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰি তেওঁৰ প্ৰিয় শিষ্য বৰবিষ্ণু আটা গুৰু ভাবিছিল। হয়। কিমান চনত এইটো স্থাপন কৰা হৈছিলে এই সম্পৰ্কে ক'ব পাৰিব নেকি? 51 চনত। আচ্ছা, তেতিয়াহ'লে বহুত পুৰণি হৈছে। 500 বছৰৰ বেছি হৈছে। হয়। আৰু আগত আছে আমাৰ য'ত সত্ৰখন প্ৰতিষ্ঠা হৈছে এইটো মণিকূট আছে। আগত এটা কাম চলি আছে দেখিছে আপোনালোকে, অলপ প্ৰব্লেম হৈ আছে ভইচৰ ক্ষেত্ৰত, কিন্তু আমি আগত চাওঁ মণিকূট আছে এই সত্ৰখনৰ। আমি আগবাঢ়িছোঁ আৰু দেখিছে আপোনালোকে এইটো হৈছে মণিকূট আৰু এইটো আমাৰ উৎসৱৰ্তী আছে। হয়, এই উৎসৱৰ্তীটো আজি 500 বছৰৰ বেছি বহি আছে। হয়, এইটো এটা প্ৰবাদ আছে। হয়, নৰকাসুৰ বধ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ আহিছিলে প্ৰাগজ্যোতিষপুৰ গুৱাহাটীতে। হয়, প্ৰাগজ্যোতিষপুৰ গুৱাহাটীত। প্ৰাগজ্যোতিষপুৰ পুৰণি নাম। হয়, নৰকাসুৰ বধ কৰিব আহোঁতে ইয়াতে তেওঁ জিৰণি লৈছিলে। আচ্ছা, এটা ডাঙৰ বটবৃক্ষ আছিল। বটবৃক্ষৰ তলত তেওঁ জিৰণি লৈছিল আৰু বটবৃক্ষজোপা তেওঁ স্পৰ্শ কৰিছিল। তেতিয়া বটবৃক্ষ গছডাল চাংবিৰ বৰণ হৈছিল। কৃষ্ণৰ যিটো বৰণ চাংবৰ এই গছে লৈছিল আৰু তাতে আপুনি বন্তি জ্বলি উঠিছিল। তেতিয়া লগত সত্যভামা আছিল আৰু পুখুৰীত তেওঁ আহিছিল। বগল আৰু সত্যভামাই সুধিছিল যে বৃক্ষৰ সাধন আৰু বন্তিৰ সাধন। তেতিয়া তেওঁ কৈছিল, শ্ৰীকৃষ্ণই কৈছিল যে দ্বিতীয় বৈকুণ্ঠপুৰ হৈব এই স্থান চামবৃক্ষে চমৰীয়া নাম প্ৰধান। এইটো কৈ তেওঁ ইয়াৰ পৰা গৈ নৰকাসুৰ বধ কৰিছিল। তাৰপিছত কলিত শংকৰ মাধৱদেৱ নামে দুজনা গুৰু অৱতাৰ হয় আৰু মাধৱদেৱ মহাপুৰুষে তুলসী নৈৰে উজাই আহি ছয়কৰি ভকত লগত আছিল। তেওঁ উজাই আহি ৰাতি তুলসীৰ মুখত নাও বান্ধি তেওঁ ৰাতি ভাত খাইছিল। তাৰপিছত মধ্যৰাতি তেওঁ শিষ্য নাগৰ শিষ্য ঠাকুৰ আটাই এই বন্তিটো দেখিছিল। তেতিয়া গুৰুজনক কৈছিল যে অপেক্ষ অৰণ্যৰ মাজত এগুচি বন্তি দেখা যাব। তেতিয়া তেওঁ কৈছিল যে শুই থাকা, ৰাতিপুৱা আমি তাত যাম। ৰাতিপুৱা আহি তেওঁ বন্তিৰ ওচৰত গছৰ তলত বহিছিল আৰু বহি তেওঁ ধ্যান কৰিছিল। ধ্যানত তেওঁ শ্ৰীকৃষ্ণৰ এই কথাখিনি পাইছিল। পাই ভকতক কৈছিল যে এইখন দ্বিতীয় বৈকুণ্ঠপুৰ আৰু তেওঁ ইয়াতে সত্ৰ স্থাপনা কৰি তেওঁৰ শিষ্য বৰবিষ্ণু আটাই গুৰুভাৰ দি তেওঁ উজাই গৈছিল।
যাই গৈছিলে আচ্ছা আৰু যাই তাতে হেৰান্দৈ উলপুৰ গুৱাহাটী হয় লাংকা এনেকৈ ঠাইত তেওঁ 6 মাহ থাকি 6 মাহত তেওঁ বিভিন্ন সত্ৰ তাতে স্থাপনা কৰিছে এইটো আমাৰ ইতিবৃত্তান্ত হয় হয় আৰু ক'বলৈ গ'লে দক্ষিণ কামৰূপৰ ভিতৰতে অন্যতম এখন সত্ৰ হয় চমৰীয়া সত্ৰখন হয় চমৰীয়া সত্ৰৰ আলামত আমাৰ ইয়াতে দাঢ়ি দামালচুচ হয় হৰিপুৰ মালিবাৰী মালঞ্চা এইকেইখন আমাৰ সত্ৰৰ নিকটৱৰ্তী ঠাই আমাৰ আলামত তেওঁলোকে চলি আছে হয় হয় আৰু শিলপুটা কৈমাৰী ছয়গাঁও আচ্ছা আচ্ছা তাতেও এখন সত্ৰ স্থাপন কৰা হৈছে ছয়গাঁৱৰ কায়মাৰী আচ্ছা সেই অঞ্চলটো এনেকৈ এইবিলাক সত্ৰ আমাৰ সত্ৰৰে আলামত মানে কিছুমান ভাগ হয় আৰু কিছুমান শাখা বুলি ক'ব পাৰি শাখা সত্ৰ আচ্ছা আচ্ছা এতিয়া এইপিনে কিবা আছে নেকি কিবা বিশেষ বিশেষ সত্ৰ এইফালে ইয়াতে আমাৰ এই শাস্ত্ৰবিলাক আছে আচ্ছা এইবিলাক বহুত বহুত যুগৰ পুৰণি হয় নেকি এইখন পুৰণি শংকৰদেৱৰে নিজাতে হয় এইটো কি সাঁচি পাতৰ কিবা হয় নেকি সাঁচিপাত আচ্ছা আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে সাঁচিপাত চাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ একচুৱেলি সাঁচিপাত কেনেকুৱা হয় এই দেখিছে এইখন হৈছে সাঁচিপাত আৰু এইখন শংকৰদেৱে লিখা দশম শাস্ত্ৰ আৰু এইবিলাক খুবেই মূল্যৱান হয় আৰু আমি জনা উচিত আজিৰ প্ৰজন্মই বিশেষকৈ হয়নে এটা হয় আচ্ছা তো জানিব লাগে এইবিলাক আৰু এই সকলোবিলাক আপোনালোকে ইমান ভালকৈ সুন্দৰকৈ মানে সংৰক্ষণ কৰি ৰাখিছে আৰু দেখি ভাল লাগিছে আৰু এইবোৰ কি হয় আচ্ছা এইবিলাক কি আছে এইবিলাকো হয় আচ্ছা শাস্ত্ৰ আছে আৰু এইবিলাক কি হয় এইবিলাক কচ এতিয়া সত্ৰাধিকাৰৰ কচ আছে ভকতৰ কচ আছে আচ্ছা এইবিলাক ইয়াতে আমাৰ ভকত আহে এই কচত বহে আচ্ছা এইবিলাক মানে ভকতবিলাক বহাৰ কিছু আসন বুলি ক'ব পাৰি হয় এইটো আমাৰ 500 বছৰে ধৰি থকা এটা প্ৰবাদ আছে আৰু আমি ইয়াতে সদায় তেল আৰু শলিতা দি থাকোঁ আচ্ছা এইটো 500 বছৰে ধৰি এনি টাইমে মানে জ্বলি আছে আৰু নুমাই যাব দিয়া নাই আৰু এইটো যিমানে এই আসনখন দেখিছে এইখন মাধৱদেৱ মহাপুৰুষে নিজ হাতে তৈয়াৰ কৰি নিজ হাতে আচ্ছা আমি একচুৱেলি গৌৰৱান্বিত হয় যে আমাৰ ইয়াতে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে নিজ হাতে এই মণিকূটটো সজাইছিলে জানি খুব ভাল লাগিছে আৰু এইপিনে কি কি আছে জানিব পাৰিম এই 45খন শাস্ত্ৰ আছে ইয়াতে হয় ঔষধ ব্যৱহাৰ কৰি হয় সেইকেইখন যে দেখিছে সেইখন আমাৰ দৈনন্দিন সেইবিলাক কিন্তু এইবিলাক ভালকৈ সংৰক্ষণ কৰা আছে যাতে এইবিলাক বেয়া হৈ নাযায় মানে কিবা ব্যৱস্থা কৰে নে কিবা দিয়ে নে যে এইবিলাক সদায় ভালে থাকে শংকৰদেৱ কলা সত্ৰই এইবিলাক নি তেওঁলোকে ঔষধ পাতি ইয়াতে ব্যৱহাৰ কৰি আচ্ছা ঔষধ পাতি ব্যৱহাৰ কৰি পেলাই এইবিলাক মানে ভালকৈ ৰখাৰ ব্যৱস্থা কৰিছে অলপ আমি আগবাঢ়ি গৈছোঁ আৰু এইবিলাক দেখিছে শৰাই কিছু ডাঙৰ ডাঙৰ আৰু এইবিলাক মানুহে কোনোবাই চাগে এইবিলাক আমাৰ ডাঙৰ আৰু এইবিলাক দেখিছে মূৰ্তিবিলাক হয় হয় আগৰ এই কিছুমান আসনত ব্যৱহাৰ কৰা হৈছিলে এইবিলাক এতিয়া আসন কিছু বদলি কৰা হৈছে হয় ৰখা হৈছিলে আচ্ছা খুব সুন্দৰকৈ বনাইছে আৰু আগবাঢ়িছোঁ এইবিলাক আমাৰ হেৰি হয় পিতলৰ মানে এইবিলাক কি হেৰি বাচন মানে এইবিলাকত যেতিয়া ভকতবিলাকেহে মুখ আমাৰ এটা উৎসৱত প্ৰায় 6 মন 7 মন এনেকুৱা মুখ আমি তিৱাব লাগে আমাৰ তিথিবিলাকত হয় হয় এই ইয়াতে আমি তিওৱা হয় গোটেই মানে যিবিলাক তিথি হয় সেই তাতে এই যিবিলাক ডাঙৰ পাত্ৰ দেখিছে আপোনালোকে এই ডাঙৰ পাত্ৰবিলাকতে মুখবিলাক তিয়া হয় আৰু মানে বিতৰণ কৰা হয় পিছত তাৰপিছত ডাঙৰ ডলাইখন ইয়াতে মুখবিলাক ৰখা হয় আচ্ছা মুখবিলাক ৰখা হয় এতিয়া এই আমি ইয়াতে আৰু সজাম ইয়াত ডলা যিমান ডাঙৰ মানে এইবিলাক পাত্ৰবিলাক তিওৱাৰ কাৰণে সিমান ডাঙৰটো লাগিব ডলাবিলাকো আচ্ছা ভাল লাগিছে আৰু অলপ আগবাঢ়িছোঁ আমি আগবাঢ়ি পেলাই চাম ইপিনে কি কি আছে এইটো ভঁৰাল ঘৰ হয় এইটো
এইবিলাক থাকে থাকে আচ্ছা থাকে আৰু নিমখ চাউল এইবিলাক আমাৰ চৌল বুলি কোৱা হয় ইয়াতে ভকতক প্ৰসাদ দিয়া হয় প্ৰসাদ ইয়াতে ভকতবিলাকক প্ৰসাদ দিয়া হয় আচ্ছা আৰু এইটো কি বস্তু হয় ইপিনে এইটো তেলৰ নাট বুলি কোৱা হয় তেলৰ নাট বুলি কোৱা হয় এইটো আচ্ছা তেল আগত হেৰিত আহিছিলে বটলত ধামত আহিছিলে ইয়াতে ৰখা হৈছিলে আচ্ছা আচ্ছা এতিয়া এইটো ব্যৱহাৰ কৰা হয় নে নহয় কেতিয়াবা কৰা হয় সদায় কৰা নহয় আচ্ছা এইটোতো একদম দুষ্প্ৰাপ্য বুলিয়ে ক'ব পাৰি আজিকালি সাধাৰণতে চাগে এনেকুৱা দেখা পোৱা নাযায় আচ্ছা এইটো পানী পোৱা হয় অঁ ইয়াতে মুখবিলাক দিয়া হয় আচ্ছা যেতিয়া ভকতগণ আহে ইয়াতে মানে তেওঁলোকে খুচি হৈ লয় বুলি ক'ব পাৰি চাগে অঁ এইটো আমাৰ গুৰুগৃহ বুলি কোৱা হয় এইটো গুৰুগৃহ বুলি কোৱা হয় বৰবিষ্ণু মাতা যিজন আমাৰ সত্ৰ প্ৰতিষ্ঠাপক তেখেতে ইয়াতে দৈনন্দিন গুৰু সেৱা কৰিছিলে আচ্ছা এটা সৰু ঘৰ আছিলে প্ৰজা ঘৰ হয় আহোম ৰজা লক্ষ্মীসিংহই হয় এই মঠটো সজাই দিয়ে ওপৰৰ যিটো মঠ আচ্ছা যিটো মঠ এইটো সজাই দিয়ে কিমান বছৰ হৈছে এইটো মানে আহোম ৰজাই বনোৱা বৰ বেছি আমাৰ হেৰিবিলাক ফ্ৰণ্টবিলাক মনত নাই তথাপিও 450 বছৰ হোৱা বুলি এটা হেৰি কৰা আচ্ছা আনুমানিক সেইটো আনুমানিক নহয় এইটো হয় লিখিত আছে আচ্ছা হয় হয় এতিয়া মানে ভিতৰত যাব পাৰি ভিতৰত ইয়াতে যোৱা নহয় আমাৰ ভকত আমি এই খেত যিজন আছে আমি দুজনে চাকি বন্তি দিয়া হয় হেৰি কৰা হয় অইন ভকতো যাব নোৱাৰে আৰু এইটো আমাৰ ধৰ্মৰ চুটি হয় মাধৱদেৱ মহাপুৰুষে ইয়াতে আহোঁতে এই ধৰ্মৰ চুটিটোতে উপস্থিত এইটো হয় নেকি আগৰ আচ্ছা এইটো কোৱা হয় যে দক্ষিণে ধৰ্মৰ চুটি বৰবিষ্ণু আত্মা দক্ষিণে আমাৰ দক্ষিণ পাৰৰ ভিতৰত মুখ্য সত্ৰ এই চমৰীয়া সত্ৰ মুখ্যৰ পৰা এইবিলাক হেৰি তেতিয়া দক্ষিণে ধৰ্মসূচীটো ৰাখিছিল ধৰ্ম ৰাখিছিলে এই চমৰীয়া সত্ৰত আহে কোনোবা ভক্তগণ বাহিৰৰ পৰা তেনেহ'লে ইয়াতে থকা খোৱা বোৱাৰ কিবা ব্যৱস্থা আছে আমাৰ পাকঘৰ আছে বনাই খাব লাগিব যিসকল আহে তেওঁলোকে আৰু জিৰণি লোৱাৰ ক্ষেত্ৰত এতিয়া আমাৰ অতিথিশালা আছে আচ্ছা আৰু অইন যদি কোনো ডাঙৰ পৰ্যটক আহে বা মন্ত্ৰী অইন ডাঙৰ অফিচাৰ আহে তেওঁলোকৰ কাৰণে এইটো আমাৰ বিল্ডিং ঘৰ আছে ইপিনে আছে আচ্ছা এইটো অতিথিশালা হয় আপোনালৈ অশেষ ধন্যবাদ ইমান নদীখনৰ দুয়োফালে আছে ঢেঁকী জালবিলাক আৰু এইপিনে দেখুৱাম মানুহে মাছ চাছ মাৰে ইয়াতে ঢেঁকী জালবিলাকৰ জৰিয়তে বহুত বিভিন্ন ধৰণৰ বৰালি মাছৰ পৰা আদি কৰি যিবিলাক ডাঙৰ ডাঙৰ মাছ গোটেইবিলাক এই ঢেঁকী জালতে উঠোৱা হয় চ' দেখিছে চাগে মানুহো আছে তাতে দুজন আৰু ইপিনে দেখিছে ইপিনে এখন ডাঙৰ আছে ঢেঁকী জাল আৰু এইবিলাক ইমানে ডাঙৰ মাছ উঠাবৰ কাৰণে স্পেচিয়েলি এইবিলাক ব্যৱহাৰ কৰা হয় বৰালি মাছৰ পৰা আদি কৰি যিবিলাক ডাঙৰ ডাঙৰ মাছ নদীত সাধাৰণতে থাকে চ' সেইবিলাক ইয়াৰ জৰিয়তে উঠোৱা হয় ডাঙৰ আছে